নমস্কাৰ আৰু কিছু সময়ৰ পাছতে আমাৰ অসম পুলিচৰ ABB কনষ্টেবল ড্ৰাইভাৰ যিমানখিনি পোষ্ট আছিল গোটেইখিনি পোষ্টৰ ৰিজাল্ট আহিব। এতিয়া মই নটিচখন ডাউনলোড কৰিছোঁ, যোৱাকালি এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ, যদিনো কিছুমান কথা ক'ব লাগিব বা নটিচখন হয়তো বহুতে ভালদৰে বুজা নাই। হয়, 202টা পোষ্ট ৰখাই থৈছে, কিন্তু তথাপিও যেন কিছুমান কথা তেওঁলোকে গম পোৱা নাই। এতিয়া যিহেতু আমাৰ 11:30 বজাত ৰিজাল্ট আহিব, আজি কিছু মুহূৰ্তৰ পাছতে আমাৰ ৰিজাল্ট আহি যাব। ইয়াতে তোমালোকে বা SLPRB চাৰ্চ কৰাৰ পাছতেই ইয়াতে শেষতে তোমালোকৰ আহি যাব ৰিজাল্ট। এনেকৈ ইয়াত যোৱাকালি নটিচখনত যেনেকৈ আহিছিল ফাইনেল ৰিজাল্ট ফৰ বা ডাউনলোড গ্ৰেড ফৰ বা এনেকুৱা ধৰণৰ কামাণ্ডো SI যেনেকৈ আছিল, ঠিক তেনেকৈ আৰু অকণমান সময়ৰ পাছতে এনেকৈ ইয়াত আহি যাব অলপ ফাইনেল ৰিজাল্ট, ড্ৰাইভাৰ ফাইনেল ৰিজাল্ট, AB UB বটমেন, তেনেকৈ এটা ভাগ হিচাপৰ ৰিজাল্টসমূহ আহি যাব। যিকোনো ক্লিক কৰি তোমালোকৰ এপ্লিকেশ্যন নম্বৰ, ৰোল নম্বৰ, ডেট অফ বাৰ্থ বা এনেকুৱা ধৰণৰ মেনশ্যন কৰিয়ে তোমালোকে নিজৰ ৰিজাল্টটো খুব ধুনীয়াকৈ চাব পাৰিবা। সেইটো এটা চিম্পুল কথা হয়। এতিয়া গম পাবাই তোমালোকে আৰু কিছু মুহূৰ্তৰ পাছতে তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। পাছ ফেল যিয়ে নহওক মুঠতে ৰিজাল্টটো চাব পাৰিবা, কিন্তু ৰিজাল্টটো ভাল হোৱাই বিচাৰোঁ। আৰু এইবাৰ ইমান বিশেষ কম্পিটিশ্যনো নহয় এতিয়া মেৰিটত, কাৰণ অলৰেডি ফিজিকেল বা ৰিটেনত কম্পিটিশ্যন হৈ গ'ল। এতিয়া যিমানখিনি কেণ্ডিডেটে ভাইভা দিলে বহুতৰে নাম আহিব। এতিয়া যিহেতু ৰিজাল্টটো দিয়া হ'ব আজি 11:30 বজাত, ইয়াত যোৱাকালি এটা ভিডিঅ' পষ্ট কৰিছিলোঁ, তাত কৈছে যে ইয়াত নটিচখনত দেখোন সম্পূৰ্ণভাৱে পষ্টখিনি আছেই। এতিয়া 202টা পষ্ট ক'ৰ পৰা আহিব। নটিচখন তেওঁলোকে এইটো হিচাপত বুজাইছে, মন কৰিব। ইয়াত লিখা হৈছে যে 202টা পষ্ট 2023-ত, অৰ্থাৎ মানে 2023-ত যিমানখিনি এই ভৰ্তিটো ওলাইছিল তাৰ পৰা 202টা পষ্ট ৰাখিছে। ইয়াত যিহেতু এটা সম্পূৰ্ণ প্ৰত্যেকটো বিভাগতে পষ্টখিনি যিহেতু ফিল আপ কৰাকৈ যিহেতু নটিচখনত মেনশ্যন হৈ আছে, বা UB হ'লেও 1645টা আছে, বা AB হ'লেও যিহেতু 2300 আছে, গতিকে 202টা পষ্ট ক'ৰ পৰা ৰাখিলে। আচলতে সেই 202টা পষ্ট ইয়াৰ পৰাই ৰাখিছে, কোনটো কি হিচাপত কেনেকৈ কি কৰি ৰাখিছে নাজানো, কিন্তু ইয়াত যে ফিল আপ সম্পূৰ্ণভাৱে দেখুৱাইছে সেইটো দেখুৱাবই লাগিব, কাৰণ 2023-ত এনেকুৱা হিচাপতে যিহেতু ভেকেঞ্চিখিনি আহিছিল। গতিকে এতিয়া ইয়াৰ পৰা কি হিচাপত কেনেকৈ কি প্লাছ মাইনাছ কৰি ৰাখিছে সেইখিনি কথা নাজানো, কিন্তু নটিচখনক সম্পূৰ্ণভাৱে দেখুৱাটো তেওঁলোকৰ দায়িত্ব, বা সেই হিচাপত তোমালোকক দেখুৱাইছে, কিন্তু পষ্টখিনি হয়তো ইয়াৰ পৰাই ৰাখিছে। বাৰু এতিয়া সেইটো কথা পাছত গম পাবা, তোমালোকে গম পাবা যিখিনিয়ে ক'ত কৰিছে নকৰিছে, বাকী সেইখিনি পৰ্যায়ৰ পাছত সেইটো এটা বেলেগ ষ্টেপ। বাকী আজি এইটোৰ এটা বিষয়ো বেলেগ, কাৰণ বহুত হাজাৰ কেণ্ডিডেট ৱেইট কৰিছে আজি ৰিজাল্টটোৰ বাবে। গতিকে এতিয়া ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছোঁ। 11:30 বজাত তেওঁলোকৰ ৰিজাল্ট আহি যাব খুব সোনকালে, বেছি সময় নাই আৰু। গতিকে ৰিজাল্ট ভাল হওক, বিশেষ একো নকৰোঁ। AB UB AP আৰু বটমেন, ড্ৰাইভাৰ বহুখিনি পোষ্টত আছে, দেখিছে বহুখিনি যথেষ্ট পোষ্ট আছে, আৰু বহুখিনি পোষ্টতে বহুতৰে নাম আহি যাব। কিন্তু কেনেকুৱা যিটো আমাৰ আছিলে, যিহেতু প্ৰিফাৰেঞ্চ চিলেক্টত হিচাপত আহিছিলে ভাইভা টেষ্টটো, হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে যোনে যোনটো ক্লিক কৰিছিল তাতে হয়তো পাব, কিন্তু আমাৰ যিটো আমি সাধাৰণতে কওঁ যে অভাৰলেপিং, সেইটো সম্ভৱ নহ'ব। বাৰু যি কি নহওক আমি 11:30 বজাত গম পাম। ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছোঁ। সকলোকে কৈছোঁ পজিটিভ থাকা, আৰু যিমানখিনি কেণ্ডিডেট বিশেষকৈ ভিডিঅ'টো যদি চাই আছা, আমাৰ নগাঁৱৰ বাসীয়ে যদি কোনোবাই চাই আছা, কমেণ্টত জনাবলৈ নাপাহৰিবা। আজি হয়তো বহুখিনি কেণ্ডিডেট লগ কৰিবলৈ চেষ্টা কৰিম, বা ইভিনিং টাইমত নগাঁও পুলিচ ৰিজাৰ্ভত। বাকী ইমানখিনিয়ে কথা আছিল। ধন্যবাদ। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। যিমানখিনি কেণ্ডিডেট আজি চিলেকশ্যন পায় তেওঁলোকক আজি লগ কৰিবলৈ চেষ্টা কৰিম, অলপমান টাইম দিব বুলি আশাবাদী। বাৰু সেইটো কথা পাছত তথাপিও কৈ থৈছোঁ ভিডিঅ'ৰ মাধ্যমেৰে, এনেকৈ হয়তো আৰু ভিডিঅ' নকৰিম আৰু খুব সম্ভৱ। গতিকে ভিডিঅ'ত ইমানখিনিয়ে কথা আছোঁ। সন্ধিয়াৰ ভাগত লগ পাম। যিমানখিনি কেণ্ডিডেটে চিলেক্টেড হোৱা কমেণ্ট বক্সত বা মেছেজত জনাবলৈ নাপাহৰিবা। লগ পাম আজি।